জব নোটছ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা অগ্নিবীৰ বায়ুৰ কাৰণে নতুনকৈ এখন ভেকেঞ্চি নটিফিকেশ্যন জাৰি কৰিছে। এই নটিফিকেশ্যনখনত কি দিয়া আছে, এই সকলোবোৰ কথা আমি ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াতে দিয়া আছে নটিফিকেশ্যন পাব্লিছড বাই ইণ্ডিয়ান এয়াৰফ'ৰ্চ, আৰু ইয়াতে এডভাৰটাইজমেণ্ট নম্বৰত দিয়া আছে অগ্নিবীৰ বায়ু ইনটেক 01/2026। ইয়াতে পোষ্টৰ নাম দিয়া আছে অগ্নিবীৰ বায়ু। ইয়াতে টোটাল ভেকেণ্ট পোষ্টৰ সংখ্যা এতিয়ালৈকে ডিছক্ল'জ কৰা নাই, হয়তো এইটো আমি পিছলৈকে গম পাম কিমান পোষ্ট ইয়াতে ওলাব। ডিউৰেশ্যন অফ ছাৰ্ভিচ যদি আমি চাওঁ, ইয়াতে অগ্নিবীৰ পোষ্টবোৰ 4 বছৰৰ কাৰণে হয়, আমি সকলোৱে জানো। ইয়াতে মেথড অফ এপ্লিকেশ্যন দিয়া আছে অনলাইন, তো এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন মোডত এপ্লাই কৰিব লাগিব। ইয়াতে অফিচিয়েল ৱেবছাইটটো দিয়া আছে অগ্নিপথবায়ু.cdsc.in। ইম্পৰ্টেণ্ট ডেটছ যদি আমি চাওঁ, এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব 7 জানুৱাৰী 2025 তাৰিখৰ পৰা, আৰু অনলাইন এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট দিয়া আছে 27 জানুৱাৰী 2025। তো 20 দিনৰ এটা ধুনীয়া গেপ আপোনালোকে পাই যাব। ইয়াতে অনলাইন এক্সামিনেশ্যনৰ ডেটটোও মেনশ্যন কৰি দিয়া আছে। ইয়াতে দিয়া আছে অনলাইন এক্সামিনেশ্যন হ'ব 22 মাৰ্চ 2025 তাৰিখৰ পৰা। এপ্লিকেশ্যন ফি যদি আমি চাওঁ, তো এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনালোকক 550 টকা প্লাছ GST পে' কৰিব লাগিব। ইয়াতে চেলাৰী ষ্ট্ৰাকচাৰ দিয়া আছে। ইয়াতে দিয়া আছে ফাৰ্ষ্ট ইয়াৰত আপোনালোকে মান্থলি 30,000 টকাকৈ পাব, 30,000 টকা পাৰ মান্থ পাব। ইয়াৰে ইন হেণ্ড পাব আপোনালোকে 21,000 টকা, আৰু বাকী 9,000 টকা অগ্নিবীৰ কৰ্পাছ ফাণ্ডত গৈ জমা হ'ব। আৰু সেই ছেইম এমাউণ্টটো মানে 9,000 টকা আকৌ চৰকাৰৰ ফালৰ পৰাও এই ফাণ্ডত জমা কৰোৱা হ'ব। আৰু ছেকেণ্ড ইয়াৰত গৈ আপোনালোকে 33,000 টকা চেলাৰী পাব। ইয়াৰে 23,100 টকা আপোনালোকে ইন হেণ্ড পাব, আৰু 9,900 টকা এই কৰ্পাছ ফাণ্ডত জমা হ'ব, আৰু ছেইম এমাউণ্টটো চৰকাৰেও এই ফাণ্ডত জমা কৰাব। থাৰ্ড ইয়াৰত গৈ চেলাৰী হ'বগৈ আপোনাৰ 34,500 টকা পাৰ মান্থ। ইয়াৰে 25,550 টকা আপুনি উইথড্ৰ কৰিব পাৰিব, আৰু 10,950 টকা অগ্নিবীৰ কৰ্পাছ ফাণ্ডত গৈ জমা হ'ব, আৰু ছেইম এমাউণ্টটো চৰকাৰেও সেই ফাণ্ডত জমা কৰাব। আৰু ফ'ৰ্থ ইয়াৰত গৈ আপোনাৰ চেলাৰী হ'ব 40,000 টকা পাৰ মান্থ। ইয়াৰে 28,000 টকা আপুনি উইথড্ৰ কৰিব পাৰিব, আৰু বাকী 12,000 টকা অগ্নিবীৰ কৰ্পাছ ফাণ্ডত গৈ জমা হ'ব, আৰু ছেইম এমাউণ্ট চৰকাৰেও এই অগ্নিবীৰ কৰ্পাছ ফাণ্ডত জমা কৰাব। আপোনাৰ যেতিয়া 4 বছৰৰ ছাৰ্ভিচ পিৰিয়ড কমপ্লিট হ'ব, আপোনাৰ ফাণ্ডত গৈ 10,04,000 টকা জমা থাকিব। এইটো ইণ্টাৰেষ্ট মিলাই আপুনি এটা বহুত ভাল এমাউণ্ট উইথড্ৰ কৰিব পাৰিব। এতিয়া যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, ইয়াতে প্ৰথমতে দিয়া আছে এজ লিমিট। ইয়াতে কৈছে কেণ্ডিডেট এজনৰ জন্ম 1 জানুৱাৰী 2005 তাৰিখ আৰু 1 জুলাই 2008 তাৰিখৰ ভিতৰত হ'ব লাগিব। ইয়াতে কৈছে এই দুটা ডেটে ইনক্লুচিভ হয়, তাৰমানে 1 জানুৱাৰী 2005 তাৰিখে যদি কাৰোবাৰ জন্ম হৈছে, তো তেখেতে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু 1 জুলাই 2008 তাৰিখ যদি কাৰোবাৰ জন্ম হৈছে, তো তেখেতেও এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু 1 জানুৱাৰী 2005 তাৰিখৰ আগত যাৰ জন্ম হৈছে, তেখেতে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব নোৱাৰে, আৰু 1 জুলাই 2008 তাৰিখৰ পিছত যাৰ জন্ম হৈছে, তো তেখেতে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আমি চাওঁ, তো ইয়াতে আপোনালোকে যদি চাই বহুতখিনি কিবা কিবি দিয়া আছে। এইখিনি মই আপোনালোকক বহুত শ্বৰ্টকৈ কৈ দি আছোঁ। ইয়াতে বেচিকেলি দিয়া আছে আপুনি আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেতিয়াহ'লে আপুনি এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু কোৱা আছে, নহ'লে যদি আপুনি 3 বছৰৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা কৰি ৰাখিছে, তেতিয়াহ'লেও আপুনি এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। নহ'লে আৰু ইয়াতে কৈছে যদি আপুনি 2 বছৰৰ ভকেশ্যনেল কৰ্চ কৰি ৰাখিছে, তেতিয়াও আপুনি এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে কৈছে আপুনি কৰ্চ যিয়ে নকৰক কিয়, মুঠতে আপোনাক মিনিমাম 50% মাৰ্কছ পাব লাগিব, আৰু লগতে ইংলিছ ছাবজেক্টতো আপোনাক 50% মাৰ্কছ পাব লাগিব। ইয়াতে দিয়া আছে মেৰিটেল ষ্টেটাছ এণ্ড প্ৰেগনেঞ্চি। ইয়াতে কৈছে এই পোষ্টকেইটাৰ কাৰণে কেৱল আনমেৰিড মেল আৰু ফিমেল কেণ্ডিডেটছেহে এপ্লাই কৰিব পাৰিব। যদি কোনোবা অগ্নিবীৰ বায়ু
তেখেতৰ ছাৰ্ভিচ কালত বিয়া কৰায় তো তেখেতক ছাৰ্ভিচৰ পৰা ডিছচাৰ্জ কৰি দিয়া হ'ব। আৰু এটা কথা ইয়াতে কৈছে, যদি কোনো ফিমেল কেণ্ডিডেটছ তেখেতৰ ছাৰ্ভিচ কালত গৈ প্ৰেগনেণ্ট হয় তো তেখেতকো ছাৰ্ভিচৰ পৰা ডিছচাৰ্জ কৰি দিয়া হ'ব। এপ্লিকেশ্যন প্ৰচেছ যদি আমি চাওঁ তো এই পোষ্টকেইটাৰ কাৰণে 7 জানুৱাৰীৰ পৰা অনলাইন এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব। অনলাইন এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ যিবোৰ একাডেমিক টেষ্টিমনিয়েলছ আছে এইবোৰৰ লগতে আপোনাৰ ফটো, ছিগনেচাৰ আৰু লেফ্ট হেণ্ড থাম্ব ইম্প্ৰেশ্যন আপোনাক লাগিব। তো এইখিনি আপোনালোক ৰেডি কৰাই ল'ব। ইয়াতে এটা কথা কৈছে যে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত যদি কোনো কেণ্ডিডেটৰ বয়স 18 বছৰৰ তলত হয় তো তেখেতৰ গাৰ্জিয়ানৰ ছিগনেচাৰ আপলোড কৰিব লাগিব। বন্ধুসকল, আপোনালোকে যদি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব বিচাৰে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতো অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক দিয়া থাকিব, তাতে গৈ ক্লিক কৰি এই অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে পঢ়ি চাব পাৰিব। তো বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।